নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই গৰম হৈছে বড়োভূমিৰ ৰাজনীতি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিটিআৰত আগ্ৰাসী ৰূপত অৱতীৰ্ণ হৈছে গেৰুৱা শিবিৰ। বড়োভূমিত পদুম ফুলোৱাৰ সংকল্পৰে ইখনৰ পিছত সিখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে। আজি বাক্সাত অনুষ্ঠিত দুখনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিটিআৰৰ ভিচিডিচি সমূহক নাকি লগোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ। আওপকীয়াকৈ বিটিআৰ চৰকাৰৰ শাসন ব্যৱস্থাক চোকা সমালোচনা কৰি মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা। এইখন অসমত দুখন সমাজ হ'ব নোৱাৰিব। বাকী অঞ্চলৰ দৰে বিটিআৰৰ আঁচনিসমূহো সমভাৱে পাব লাগিব। মুখ্যমন্ত্ৰীৰ এই মন্তব্যই এতিয়া গৰম কৰিছে বিটিআৰৰ ৰাজনীতি। এই সন্দৰ্ভত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ব্যক্ত কৰিলে প্ৰতিক্ৰিয়া। মুঠৰ ওপৰত ইউপিপিএল বিপিএফ সকলোকে টাৰ্গেট কৰি লৈছে গেৰুৱা শিবিৰে। ভূমিৰ অধিকাৰ সম উন্নয়নক মূল আধাৰ হিচাপে লৈ বিটিআৰ দখলৰ সংকল্প বিজেপিৰ। ৰাইজক আমি মাটিৰ অধিকাৰ দিব লাগিব, ৰাইজক আমি আঁচনিৰ অধিকাৰ দিব লাগিব আৰু ভিচিডিচিৰ দোকানখনত তালা লগাব লাগিব। বিটিআৰতো এনেকুৱা এখন সমাজ নিৰ্মাণ কৰিব লাগিব য'ত অধিকাৰ ভিচিডিচিৰ লগত নহয়, ৰাইজৰ লগত অধিকাৰ থাকিব লাগিব। ৰাইজে সিদ্ধান্ত ল'ব। ইয়াত গাঁও সভা নহয়, পকেটে পকেটে গাঁও সভা হৈ যায়, কোনেও গমেই নাপায়। ঠিক কৈছো নে নাই? এই ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব নে নালাগে?